ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক লৰাব নোৱাৰে। যদি অলপ বোকাত নামিব লাগে একদম লুতুৰি পুতুৰি হৈ নামিম, অলপ চলপ নামাত নাই। মোৰ যদি মনত পৰে তেওঁ কিন্তু তিষ্টিব নোৱাৰিব, এই কথাটোকে ক'লোঁ। তেওঁ কৈছে মোৰ মনত পৰে কাজিৰঙাৰ গড়কেইটাৰ কথা। মোৰ যদি মনত পৰে তেওঁ কিন্তু তিষ্টিব নোৱাৰিব, এই কথাটোকে ক'লোঁ। মোৰ যদি মনত পৰে, আপোনালোকে ভাল আজি, মোৰ যদি মনত পৰে উজান বজাৰৰ সেই মাটিত লাগি থকা তেজ, খালী মোনাটো, ৰঙা চুৱেটাৰ পিন্ধি অহা ল'ৰাটোৰ কথা, তেতিয়া কিন্তু তেওঁ বেয়া পাব। মই সেই পৰ্যায়ত ৰাজনীতি কৰিব খোজা নাই। যদি লাগে মই সেইখিনিও কৰিব পাৰোঁ। আকৌ কৈছোঁ, মোৰ যদি সেইবিলাক কথা মনত পৰে, কোনবিলাক, যিবিলাক সেইবিলাক, তেতিয়া কিন্তু তেওঁ অসুবিধাত পৰিব, বেয়া পাব। মই সেই ব্যক্তিগত কথাত যাব খোজা নাই। কাজিৰঙাৰ গড়কেইটাৰ কথা যদি কয়, সেইটোও মই আছোঁ। তেওঁ এখন চিঠি লিখিছিল, আজি কৈ আছোঁ আৰু কম। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত, তেতিয়া তেওঁ মোলৈ এখন চিঠি লিখিছিল। চিঠিখন মই দেখুওৱা নাই, দিম লাহে লাহে। তেওঁলোকো আছে, আমিও আছোঁ। যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰোঁ। মই তেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, আপোনালোকেও কৈছিল। তেতিয়া মই পিছদিনাই লিখিলোঁ, আহক না আপুনি অলপ সহায় কৰক। আৰু মই গভীৰভাৱে বিশ্বাস কৰোঁ, সেই সময়ৰ গড়ৰ হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাহিৰে কোনেও নোৱাৰে। কাৰণ সাধাৰণতে চোৰাং চিকাৰীয়ে গড় 303 বন্দুকেৰে মাৰিছিল। কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ, অকস্মাত তেতিয়া AK-47 আৰু AK-56 যি মাৰিছিল, য'ত SB ৰিপৰ্টত কৈছিল যে এক্সট্ৰিমিষ্ট অৰ্থাৎ চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টে মাৰিছিল। চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টৰ লগত কাৰ সম্বন্ধ অসমৰ মানুহে ভালকৈ জানে। গতিকে সেই কথা বতৰাবিলাক ক'বলৈ ক'লেতো কম, মই সেইবিলাক পৰ্যায়ত ক'ব খোজা নাই। কোনো কথাত মই আপোনাৰ মানে লুকুৱাই বা, কিন্তু সেই পৰ্যায়ত ক'ব খোজা নাই। আহক তেওঁলোকে মূল্যবোধৰ ৰাজনীতি কৰক। এদিন ক'লে, এতিয়া দেখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে তেওঁ যি লাগে তাকে কৰিব। মই আজি কৈ গ'লোঁ, এইবিলাক যে মোৰ কথা কৈ আছে কেতিয়াবা জিকিব, এইবিলাক একদম দেখুৱাৰ কথা। তেওঁ ভাবি আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজটো যাওক, থাৰ্ড ফেজত মই বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে সকলো কৰিম। ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক লৰাব নোৱাৰে। আজি শিৱসাগৰৰ পৰা, মোৰ মাৰ ঘৰৰ পৰা এই কথাখিনি প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ পাতল কথা, আহক প্ৰত্যেকটো কথা উত্তৰ দিম। পিছত কিন্তু নক'ব যে এইখিনি কথা ক'ব নালাগিছিল বুলি। মই সেই ধৰণৰ ৰাজনীতি কৰিব খোজা নাই। যদি অলপ বোকাত নামিব লাগে একদম লুতুৰি পুতুৰি হৈ নামিম, অলপ চলপ নামাত নাই। আপোনালোকৰ এই কথাখিনি আজি শিৱসাগৰত ক'বলৈ পাই মই ভাল পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, এনেকৈ কথা মই নকওঁ। তেওঁ যদি পাতল কথা কৈ গোটেই ব্যৱস্থাটোক আপোনাৰ উপলুঙা কৰে, নিশ্চয়কৈ আমিবোৰে এইবিলাক ক'ব লাগিব। যি হয় পিছত দেখা যাব।